নমস্কাৰ অংকুল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে বিদ্যুৎ বিভাগৰ ফালৰ পৰা প্ৰায় 5150 টাকৈ পদ মুকলি কৰি দিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ এপ্লাইসমূহ আৰম্ভ হৈ গৈছে স্থায়ী চাকৰি উত্তম সুযোগ নিৰাপদ ভৱিষ্যত সোনকালে আবেদনসমূহ কৰি ল'ব লাগিব সো আপোনালোকে দেখিব পাইছে এপিডিচিএল আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড এপিডিচিএলৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে আপোনালোকে দেখিব পাইছে এইটো নোটিছ নাম্বাৰ এইটো এডভাৰটাইজমেন্ট নাম্বাৰ আপোনালোকে দেখিব পাৰিছে সো 5000 প্লাস এপ্ৰক্স হয় মানে ইয়াতকে ভেকেন্সি বাঢ়িব বুলি দিয়া হৈছে টেন্টেটিভ ভেকেন্সি হয় সো ইয়াতকে ভেকেন্সিখিনি বাঢ়ি যাব হলো বৰ্তমান 5000 বুলি এডভাৰটাইজমেন্টত প্ৰকাশ কৰিছে সো কি ভেকেন্সি আছে লগতে কোনখিনি পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ বিচাৰিছে অৰ্হতা কিমান বিচাৰিছে সকলোখিনি কথা মই আপোনালোকক জনাই আছো অফিস এসিস্টেন্টৰ লগত ভেকেন্সি আছে গ্ৰেড 3 লেভেলৰ টোটাল ভেকেন্সি আছে 12000 সো 1200 ভেকেন্সি মুকলি কৰিছে আৰু তাৰ পিছত ফিল্ড এসিস্টেন্ট গ্ৰেড 3 লেভেলৰ ইয়াৰ ক্ষেত্ৰত 1500টা ভেকেন্সি মুকলি কৰিছে লাইট ভিসাইকল ড্ৰাইভাৰ গ্ৰেড 3 লেভেলৰ ইয়াৰ ক্ষেত্ৰত 300টা ভেকেন্সি মুকলি কৰিছে সহায়ক যেটো গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় পিয়ন চকীদাৰ ভেকেন্সি কিনি সো ইয়াৰ ক্ষেত্ৰত 1600টা ভেকেন্সি মুকলি কৰিছে পিয়ন চকীদাৰ লেভেলৰ গ্ৰেড 4 লেভেলৰ 400টা কৈ ভেকেন্সি মুকলি কৰি দিছে টোটাল ভেকেন্সি 5000 এপ্ৰক্স দিয়া আছে ইয়াতকে ভেকেন্সি বহাৰ সম্ভাৱনা বহুখিনি আছে সো সৰ্বপ্ৰথম মানে 5000 ভেকেন্সি ৰিলিজ কৰি দিছে সো মই এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া কোড কিমান কি এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে সকলোখিনি কথা জনাই আছো সো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ এজ লিমিটটো ধৰিব পাৰিছে 1/1/2026 লৈ গণনা কৰা হ'ব 18 পৰা 40 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব যদি আপোনালোকে এসসি এসটি হয় তেনে 5 বছৰকৈ পাব 18 পৰা 25 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব আৰু যদি আপোনালোকে ওবিসি হয় তেনে 3 বছৰ পাব মানে আপোনালোকে 18 পৰা 43 বছৰলৈকে পাৰিব যদি আপোনালোকে পিডব্লিউডি কেন্দ্ৰীয় হয় তেন্তে আপোনালোকে 10 বছৰ পাব মানে 18 পৰা 50 বছৰ পৰ্যন্ত এই ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব সো এটা বেস্ট অপৰচুনিটি হয় সো এতিয়ালৈ এডুকেশন কোৱালিফিকেশন আপোনালোকৰ প্ৰকৃতিটো ভেকেন্সি ওয়াইজত কিমানকৈ বিচাৰিছে সো অফিস এসিস্টেন্টৰ প্ৰথমে আইলো অফিস এসিস্টেন্টৰ ভেকেন্সিটো ক্ষেত্ৰত অফিস এসিস্টেন্টৰ ভেকেন্সিটো ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত আপোনালোকে বিচাৰিছে গ্ৰেজুৱেচন পাস কৰিব লাগিব যিকোটা ষ্ট্ৰীমৰ পৰা পাস কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব ফিল্ড এসিস্টেন্টৰ ক্ষেত্ৰত আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব লাইট ভিসাইকল ড্ৰাইভাৰৰ ক্ষেত্ৰত আপোনালোকে 10 পাস কৰিলে হ'ব লগত আপোনালোকৰ এখন ড্ৰাইভিং লাইসেন্সৰ প্ৰয়োজন হ'ব যেটো ড্ৰাইভাৰৰ পদ হয় বাকি সহায়কৰ ক্ষেত্ৰত যদি আপোনালোকে সিম্পল 10 পাস কৰিছে তেতিয়াও পাৰিব বা আজি আপোনালোকে আইটিআই পাস কৰিছে তেতিয়াও পাৰিব কোনো কথা নাই 10 পাস বা আইটিআই যিকোনোটা হলে আবেদনসমূহ কৰিব পাৰিব আৰু পিয়ন চকীদাৰ ক্ষেত্ৰত সিম্পল 8 পাস কৰিলে হ'ল 8 পাসৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব মানে গ্ৰেড 3 গ্ৰেড 4 দুই ধৰণৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো যদি আপোনালোকে অপেক্ষা কৰিছিল এপিডিচিএলৰ ভেকেন্সি ক্ষেত্ৰত তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব কোনটো তাৰিখৰ পৰা আবেদনসমূহ হ'ব কেতিয়ালৈকে আবেদনসমূহ চলিব সেইখিনি কথাও জনাই আছো ইম্পৰ্টেন্ট ডেটৰ কথা সো মই যদি আপোনালোকে ভেকেন্সিখিনি ইম্পৰ্টেন্ট ডেটৰ কথা যে মই আপোনালোকক ক'বলৈ যাওঁ কেতিয়াৰ পৰা কেতিয়ালৈ আবেদনসমূহ চলিব কোনটো তাৰিখে আবেদন কৰাৰ লাষ্ট ডেট হয় বা কোনটো তাৰিখলৈ আবেদনসমূহ চলিব মই সকলোখিনি কথা আপোনালোকক জনাই দিছো সো জনাবলৈ বিচাৰিছো যে মই আপোনালোকক জনাব বিচাৰিছো এই যিখন নটিফিকেশন আপোনালোকৰ এখন শৰ্ট নটিফিকেশন ফুল নটিফিকেশন বৰ্তমানলৈকে অহা নাই সো তাৰ পৰা শৰ্ট নটিফিকেশনৰ ভিত্তি কৰি আপোনালোকক যে মই আপোনালোকে এপ্লাই কথা ক'ব যাত এতিয়া টেন্টেটিভ ডেট হয় এক্সাক্ট ডেট নহয় সো ইয়াতকে ডেটখিনি পিছৰ ওপৰে বা আগু হ'ব পাৰে সো যে যেটো ডেট হয় হেতু আপোনালোকে আগষ্ট মাহৰ পৰা এপ্লাই হোৱা পূৰ্ণ সম্ভাৱনা আছে সো আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আগষ্ট মাহৰ 31 তাৰিখলৈ এপ্লাই সমূহ চলাৰ সম্পূৰ্ণ সম্ভাৱনা আছে সো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যেতিয়া আপোনালোকে আবেদন সমূহ ষ্টাৰ্ট হ'ব সকলোকে আগত আমাৰ চেনেলটো লাভ কৰিব পাৰিব যেটো এখন শৰ্ট নটিফিকেশন ইয়াত ফুল নটিফিকেশন অহা নাই সো আপোনালোকক আপডেটটো কৰি ৰাখিছো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক যেতিয়া আবেদন সমূহ ষ্টাৰ্ট হ'ব সকলোকে আগত আমাৰ চেনেলটো লাভ কৰিব পাৰিব